বিগত বৰ্ষত এখন ধৈৰ্যবাহী আঁচনি হিচাপে মুখ্যমন্ত্ৰী স্বনিয়োজন অভিযানৰ বিষয়ে মই ঘোষণা কৰিছিলোঁ। আঁচনিখনে ব্যাপক সহায় লাভ কৰিছে আৰু প্ৰায় 1,04,000 গৰাকী যুৱক যুৱতীয়ে বিস্তৃত প্ৰকল্প প্ৰতিবেদন সহ আবেদন কৰিছে আৰু চলিত ফেব্ৰুৱাৰী মাহতে বাছনি প্ৰক্ৰিয়া আৰম্ভ হ'ব। ক্ষুদ্ৰ উদ্যোগীসকলে চৰকাৰী অনুদান আৰু সুদবিহীন চৰকাৰী ঋণ সংযুক্তকৰণেৰে কিস্তি আকাৰে 2 লাখ আৰু 5 লাখ টকা লাভ কৰিব। সুদবিহীন চৰকাৰী ঋণ 5 বছৰ পিছত অৰ্থাৎ 61তম মাহৰ পৰা 60টা সমান কিস্তিত পৰিশোধ কৰিব। বাণিজ্য, নিৰ্মাণ সেৱা, খাদ্য সংসাধন, হস্ততাঁত, হস্তশিল্প, কৃষি, পশুপালন, মীন আৰু দুগ্ধ ইত্যাদি লেখীয়া বিভিন্ন খণ্ডৰ প্ৰশিক্ষণ আৰু পৰামৰ্শ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ইয়াৰ বাবদ মই 1,010 কোটি টকা ব্যয় কৰাৰ কাৰণে প্ৰস্তাৱ ৰাখিছোঁ। 1 লাখ প্লাছ নিযুক্তি। অধ্যক্ষ মহোদয়, আমাৰ যুৱক যুৱতীসকলক 1 লাখ চৰকাৰী চাকৰি প্ৰদান কৰিম বুলি আমাৰ চৰকাৰে দৃঢ়তাৰে ঘোষণা কৰিছিল। আজি গৌৰৱেৰে জনাওঁ যে 2024 বৰ্ষৰ জানুৱাৰী মাহলৈ আমি 94,506 গৰাকী চাকৰি প্ৰত্যাশীক সফলতাৰে নিযুক্তি দিছোঁ। বিতং তথ্য অধ্যক্ষ মহোদয় মই সদনত দাখিল কৰিছোঁ আৰু বিভাগ ভিত্তিক বিৱৰণ 2022, 23 আৰু 24 ইয়াত দাখিল কৰা হৈছে। মহাশয়, ইয়াৰ উপৰিও 35,910টা পদৰ বাবে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে মুঠ 1,30,416টা চৰকাৰী চাকৰিৰ সুবিধা সৃষ্টি কৰা হৈছে। আপোনালোক সকলোৱে এই কথাত নিশ্চিত সহমত প্ৰকাশ কৰিব যে সম্ভৱপৰ কম সময়ৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এনেকুৱা এক অভিলেখ পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে সৰ্বাধিক সংখ্যক পৰিয়ালক সামৰি লৈ আমি সামাজিক সমতা সম্ভৱ কৰিব বিচাৰিছোঁ। চৰকাৰী নিযুক্তিত সামাজিক সমতা। অধ্যক্ষ মহোদয়, আমি প্ৰায় লক্ষ্য কৰোঁ যে এটা পৰিয়ালত কেইবাজনো চৰকাৰী চাকৰিয়াল থকাৰ বিপৰীতে কিছুমান পৰিয়ালত এজনো চৰকাৰী চাকৰিয়াল নাই। যিমান সম্ভৱ অধিক পৰিয়ালত চৰকাৰী চাকৰিৰ উপস্থিতি নিশ্চিত কৰাৰ জৰিয়তে চৰকাৰী নিযুক্তিত সামাজিক সমতাৰ বাতাবৰণ সৃষ্টি কৰা হ'ব আৰু এনে দৃষ্টিকোণ আগত ৰাখি মই ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছোঁ যে এই নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সময়ত আমাৰ চৰকাৰে সামাজিক সমতা প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব আৰু সেয়েহে আমি যিসমূহ পৰিয়ালত চৰকাৰী বা ৰাজহুৱা খণ্ডত এজনো চাকৰিয়াল নাই তেওঁলোকক সুবিধা দিয়াৰ অৰ্থে সিদ্ধান্ত লৈছোঁ যে তেনে প্ৰাৰ্থীয়ে মুঠ প্ৰাপ্ত নম্বৰৰ সৈতে 5% অতিৰিক্ত নম্বৰ লাভ কৰিব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সকলো পদৰ নিয়োগ প্ৰক্ৰিয়াত প্ৰাৰ্থী বাছনিৰ গুণগত মানৰ সৈতে আপোচ নকৰাকৈ এই ব্যৱস্থা কাৰ্যকৰী হ'ব। এই উদ্দেশ্যে আমি চলিত বছৰতে এখন নতুন বিধেয়ক উত্থাপন কৰিম।